এজন পুলিশ অফিচাৰ চাকৰি পোৱাৰ পিছত জীৱনৰ প্ৰথমবাৰ পোষ্টিং একো অভিজ্ঞতা নাই কিন্তু জীৱনৰ প্ৰথম পোষ্টিং পাইছে এখন থানাত আৰু সেইখন থানাত আগে পিছে এনেকুৱা ধৰণৰ ক্ৰাইম হোৱা নাই SI বিজয় ৰাধাকৃষ্ণন সেই পুলিচ অফিচাৰজনৰ নাম আৰু তেখেত যোৱাৰ পাছতে এই থানাখনৰ আন্ডাৰত এনেকুৱা ধৰণৰ ক্ৰাইম হ'ব লগা হয় যি নেকি সেই স্থানীয় ৰাইজৰ লগতে গোটেই পুলিচ ষ্টেচনৰ ষ্টাফটোক একদম পুৰা অবাক কৰি তোলে সেই পুলিচ অফিচাৰজন জয়েন কৰাৰ লগে লগে তাত এটা ডাঙৰ মাৰ্ডাৰ হৈ যায় যি নেকি বহুত দিনৰ আগতে এটা বডি পুতি থৈ একদম জংগলৰ মাজত আৰু এখন হাত পোৱা যায় চিঙা গেলি পচি পোকে ধৰা মাখি ভেনভেনাই থকা এখন হাত পোৱা যায় আৰু সেই হাতখন কাৰ হয় ইনভেষ্টিগেশ্যনটো কমপ্লিট এটা চলি থাকে আৰু সেই ইনভেষ্টিগেশ্যনটোৰ কাৰণে গোটেই গাঁৱৰ ৰাইজ একদম অস্থিৰ হৈ থাকে যে কোনে তেনেকুৱা ধৰণৰ ক্ৰাইম কৰিলে ইমান বছৰৰ পাছত আৰু সেই ইনভেষ্টিগেশ্যনটো শেষ হোৱাৰ মাজতে এটা ডাঙৰ ৰবৰি হৈ যায় 125 তোলা সোণা আৰু 50 লাখ টকা এটা ফাইনেন্স বেংকৰ পৰা চুৰ কৰি লৈ যায় তো পুলিচ অফিচাৰজন জয়েন কৰাৰ পাছতে ইটোৰ পাছত সিটো ক্ৰাইম হোৱাৰ পাছত তেখেতে মানে এনেকুৱা সেই ক্ৰাইমবোৰ মেৰুদণ্ডত মানে পাক খাই যায় যি নেকি মানে এটা সলভ কৰাৰ পাছতে আনটা ওলাইয়ে যায় আৰু এই দুটাৰ কেছৰ মাজতো আৰু এটা ডাঙৰ ইন্টাৰেষ্টিং কথা কি হয় গম পায় নে যে এজনী মহিলাৰ লগত ফিজিক্যালি বহুত এছল্ট কৰা হয় সেক্সুৱেলি বহুত এছল্ট কৰা হয় ব্লেকমেইল কৰা হয় সেইখিনি কেছও তেখেতে সম্ভালিব লগা হয় আৰু থাকে হায়াৰ অথৰিটিৰ প্ৰেছাৰ তো বন্ধুসকল সিনেমাখনত এনেকুৱা মজাকে লিখিছে যে আপোনালোকে কমপ্লিটলি ফাৰ্ষ্ট হাফটোত পুলিচ অফিচাৰ এজনৰ লাইফ এটাত কিমান ব্যস্ততাপূৰ্ণ কামখিনি কৰিব লগা হয় কোৰ মাথা কোড দিব লগা হয় কেনেকৈ কেছবোৰ সলভ কৰিব লগা হয় এটা ক্ৰাইম ইনভেষ্টিগেশ্যন একদম ডাৰ্ক ইনভেষ্টিগেশ্যনৰ দ্বাৰা এই সিনেমাখন দেখুওৱা হৈছে আপোনালোকে যদি সিনেমাখন নাই চোৱা আপোনালোকে চাব পাৰে নামটো হৈছে ড্ৰিডাম যি নেকি মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহি আছে আৰু মালায়ালাম ইণ্ডাষ্ট্ৰী কণ্টেণ্টবোৰ সেই স্বৰ্গৰ পৰাই একদম মানে তৈয়াৰ হৈ আহে মানে জাষ্ট মানে ইয়াত লেণ্ডিং কৰি পেলাইহে দিয়ে আৰু তাৰপাছত একো কৰিব লগা নাথাকে মানে কেনেকুৱা ভাই যিখিনি মুভি মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহিছে এবাউট পুলিচ ইনভেষ্টিগেশ্যন হেনেকুৱা মুভিবোৰ মানে বহুত বেছি হাই অক্টেন ৰাখিছে সিনেমাখনত বহুত বেছি হাই প্ৰেজেন্টেশন ৰাখি পেলাই একদম আমাক ডাৰ্ক থ্ৰিল আৰু ইনভেষ্টিগেশ্যন আমাক হোৱাত দিছে তো পিছলৈ সেই পুলিচ অফিচাৰজনে সেই ৰবৰি আৰু সেই মাৰ্ডাৰ কেছটোৰ লগত জড়িত হৈ থকা সেই অপৰাধীকেইজনক উলিয়াব পাৰে নোৱাৰে বা তাৰ মাজত ইনভেষ্টিগেশ্যনটো কেনেকৈ দেখুৱায় আৰু সেই মাৰ্ডাৰৰ ইনভেষ্টিগেশ্যন কৰি থাকোঁতে সেই পুলিচ অফিচাৰজন কেনেকৈ নিজেই ফাণ্ডত পৰি পেলাই একদম মানে বিপদৰ সন্মুখীন হ'ব লগা হয় তাৰ পৰা কেনেকৈ উদ্ধাৰ হয় আৰু লাষ্টত কেনেকৈ সিহঁতক ন্যায় দিব পাৰে নোৱাৰে এই কাহিনীখিনি চাবলৈ হ'লে আপোনালোকে গোটেই সিনেমাখন চাব লাগিব সিনেমাখন 2026 মোৰ একদম ফেভাৰিট লিষ্টত এই সিনেমাখন সোমাই গ'ল কাৰণ সিনেমাখনৰ ফাৰ্ষ্ট হাফটোত পুলিচ অফিচাৰজনৰ একদম লাইফটো দেখুওৱা যায় যে কেনেকৈ বিজি থাকে ইটোৰ পাছত ইটো কেছ কেনেকৈ থাকে কেনেকৈ হেণ্ডেল কৰিব লগা হয় মানুহক বা ফাৰ্ষ্ট পোষ্টিং হিচাপে তাৰ এক্সপিৰিয়েঞ্চবোৰ কেনেকুৱা এখনৰ এটা কমপ্লিট লাইফষ্টাইল ঠিক আছে গোটেইখিনি বস্তু সামৰি একদম আমাক অলপকৈ হ'লেও বুজাবলৈ সক্ষম হৈছে এখন সিনেমাত কিন্তু সবতকৈ ডাঙৰ কথা সিনেমাখনত কি গম পায় নে লাষ্টৰ সেই 15-20 মিনিটৰ সময়টো এই 15-20 মিনিটৰ সিনটোৱে আপোনাক একদম মানে চকু একদম উলিয়াই দিব মানে মাথা ফাটি যাব এনেকুৱা ধৰণৰ আপোনালোকে সেই সাসপেন্স থ্ৰিল গ্ৰিপ কৰি ৰাখিব আৰু লাষ্টত যেতিয়া ৰিভিল হ'ব ও মাই গড মানে কেনেকুৱা ধৰণৰ এটা ষ্টৰী ৰাখিব এই বস্তুটো যদি আপোনালোকে বলিউডে পাই যায় ন একদম কিছুমানৰ মানে কেৰিয়াৰ বনি যাব কপি কৰি বা ৰিমেক কৰি পেলাই তেনেকুৱা ধৰণৰ সেই লাষ্টৰ ক্লাইমেক্সটো ৰাখিছে এইখন সিনেমাত মই মানে এটা কথা ঠিক হা ইমানবোৰ ক্ৰাইম ইনভেষ্টিগেশ্যন বা আপোনাৰ থ্ৰিলিং থকা ডাৰ্ক সিনেমাবোৰ চাইছো যে কিছুমান ক্ষেত্ৰত নিজকে লাগি যায় যে একেট হ'ব নেকি আচলতে সেই অপৰাধীজন একেট হ'ব নেকি আচলতে সিনেমাখন ৰাইটাৰে এনেকুৱাকৈ সিনেমাখন লিখিছে যে আপোনালোকৰ সন্দেহৰ ছবিটো বহুতৰ ফালে ঘূৰ খাব কিন্তু আচল সন্দেহজন কোন এইটো বস্তু আপোনালোকে যেতিয়ালৈকে ৰাইটাৰে আমাক উলিয়াই নিদিয়ে আমি ইমান সহজে উলিয়াব নোৱাৰো কিন্তু মোৰ তথাপিও ডাউট কোনোবা এটা সময়ত কৈছিলে যে অপৰাধীজন সেইজনে নেকি কিন্তু তথাপিও মানে ৰাইটিং এনেকুৱা টেঙৰ যে আপোনাক বিশ্বাস কৰিবলৈ বাধ্য কৰে আৰু আপোনালোকে ভাবিব যে নাই এটো এনেই দেখুৱাইছে কিন্তু শেষত গৈ যেতিয়া মানে ৰিভিল হ'ব তেতিয়া কিন্তু আপোনালোকৰ চকু একদম কপালত উঠি যাব মানে বহুত তাগৰা এটা সাসপেন্স ৰাখি পেলাই লাষ্টৰ ক্লাইমেক্সটো সামৰিছে আৰু বহুত বেছি একচন সিন ক'বলৈ গ'লে আমাক সিম্পল ষ্টৰী ৰাখিছে একদম পুৰা হাৰ্ড একদম ইনভেষ্টিগেশ্যন হৈতে যে লাষ্টত অলপ একচন আছে আৰু সেই একচনখিনি একদম বহুত বেছি দেখুৱায় এই অফিচাৰজনে নিজেও লাষ্টত মানে বহুত বেছি শকড হ'ব লগা হয় আৰু অডিয়েন্সও বহুত বেছি শকড হ'ব লগা এইখন সিনেমা চোৱাৰ পৰা তো মই ভাবো এইখন সিনেমা আপোনালোকে যদি নাই চোৱা এতিয়া চাইলক জিঅ' হটষ্টাৰত একদম হিন্দী ডাবিং বহুত বেছি মাষ্ট এভেইলেবল আছে মাত্ৰ 2 ঘণ্টা সময় আৰু এই 2 ঘণ্টা সময় আপোনালোকে বহুত বেছি ধুনীয়াকৈ পাৰ হৈ যাব একদম পইচা পাতি খৰচ নাই হলত চাব নালাগে এইখন সিনেমা OTTত আহি গ'ল আৰু আপোনালোকে একদম ফেমিলি ফ্ৰেণ্ডলি হয় যে নেকি বহি পেলাই আপোনালোকে ধুনীয়া এটা টাইম পাছ এটা গ্ৰিপিং ষ্টৰী হৈ যায় আৰু এটা কথা ন যেতিয়া আমি ক্ৰাইম ইনভেষ্টিগেশ্যন বা ডাৰ্ক ইনভেষ্টিগেশ্যন টাইপ সিনেমা আমি চাওঁ দেন আমি সেই অপৰাধী যিবিলাক যেতিয়া বিচাৰি থাকে দেন আমি নিজে ৰিলেট কৰোঁ যে এনেকুৱা হ'ব লাগিছিলে নেকি মানে সেই কেৰেক্টাৰবোৰত আমি সোমাই যাওঁ আৰু যিটো কণ্টেণ্টত আমি কেৰেক্টাৰত সোমাই যাওঁ বা সেই কেৰেক্টাৰ ডেভেলপমেণ্টৰ লগত আমি ইমোশ্যনছ বা সেন্টিমেন্টৰ লগত জড়িত হৈ যাওঁ সেই কণ্টেণ্টটো ভাই একদম সেলিউট মানে আমাক মানে অডিয়েন্সক জিকিবলৈ সক্ষম হৈ যায় তো এইখন সিনেমা মই আপোনালোকে বহুত বেছি ভাল পাব যদি নাই চোৱা আপোনালোকে চাওক আৰু এনেকুৱা এখন মুভি বহুত বেছি আগত আহিছিলে যাৰ নাম আছিলে গোলাম সেইখন যদি আপোনালোকে নাই চোৱা চাব পাৰে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেন্ট শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এনেকুৱা থ্ৰিলাৰ আৰু ডাৰ্ক ইনভেষ্টিগেশ্যন থকা সিনেমা যদি আপোনালোকে ভাল পায় কমেন্ট কৰি জনাব মই আপোনালোকক ৰেকমেণ্ড কৰি দিম কেইখনমান তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই